এখন ঐতিহ্যমণ্ডিত তামৰেশ্বৰ দেৱালয় দৰং জিলাৰ আৰু তথা ওদালগুৰি জিলাৰ এখন ঐতিহ্যপূৰ্ণ দেৱালয়। ইয়াতে ভক্তৰ লানি নিচিঙা ফুট বিহিদি বাট নোপোৱা অৱস্থা হৈছে। এতিয়া এই অৱস্থা হৈছে ৰাতিপুৱাৰ পৰা। এতিয়া আমাৰ নাম চলি আছে, বেনপাতিও চলি আছে, কিন্তু ৰাতি আমাৰ ডালেমী পাটোৱাৰী আৰু হিমাক্ষী ডেকাৰ নাম পৰিৱেশন কৰিব। অহাকালিতো মানুহ আৰু বেছি হ'ব। আজি যিখিনি হ'ল তাতকৈ বহুত মানুহ হ'ব। আজি 50,000ৰ অধিক হ'ব বুলি মোৰ এটা বিশ্বাস এটা আছে। অহাকালিতো আৰু বেছি হ'ব। কেনেধৰণে আপোনালোকে পৰিচালনা কৰিছে? আমাৰ পৰিচালনা কৰাত আমাৰ এখন এই পূজা পৰিচালনা কমিটি আছে আৰু মেইন কমিটি এখন আছে। লগতে আমাৰ এই পূজা কমিটিৰ থ্ৰুদি আমাৰ কিছুমান বহুতকে আমি ভাগ কৰি দিছোঁ। এইটো কাম স্বেচ্ছাসেৱক আছে, তোমাৰ এইটো কাম এনেকৈ ভাগ কৰি দিছোঁ। কাৰণ ইমান ভক্ত এনেকুৱা অসুবিধা হৈছিল, কিন্তু আমাৰ ঈশ্বৰৰ কৃপাত ধুনীয়াকৈ চলি আছে আৰু পৰিপাটিকৈ চলি আছে। কোনো হেৰি হোৱা নাই। আৰু ভোগৰ ব্যৱস্থা আছে, পায়স ভোগৰ ব্যৱস্থা আছে, আৰু অলপ পিছতে আমি ভাতৰ ব্যৱস্থা আছে। ভোগ মহাপ্ৰভুৰ ভোগ আছে। দৰ্শনাৰ্থী সমস্যা বহুত আছে। ইয়াতে খোৱা পানীৰ ব্যৱস্থাটো মেইনলি কৰিব লাগে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াতে এটা ডাঙৰ গেছ হাজতে লাগে, বিবাহ ভৱন লাগে। আমাক যিখিনি আমাৰ ভক্ত আহে তেওঁলোকক ঠাই দিব পৰা নাই। আমি এনেকুৱা অসুবিধাত পৰিছোঁ আমি। গতিকে চৰকাৰলৈ আমাৰ এটা অনুৰোধ, আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ BTRৰ প্ৰমোদ বড়োলৈ আমাৰ এটা অনুৰোধ, ইমিডিয়েটলি আমাৰ মন্দিৰটো বিশ্বৰ শ্ৰেষ্ঠ কৰি দিলে আমি ভাল পাওঁ আৰু।